মানুহৰ 600 টকা বাঢ়িবলৈ বছৰ লাগে পীযুষ হাজৰিকাৰ 10 বছৰত 600% সম্পত্তি বাঢ়িল জয়ন্ত মলৰ মাটিৰ সম্পত্তি দেখি মূৰ ঘূৰাইছিল ন তেন্তে এবাৰ পীযুষ হাজৰিকাৰ কথা ভাবকচোন দিদি নিউজ কৰিছে তোমাৰ মই ঠেং মাগি দিম দিদি নিউজ কৰিছে তোমাৰ মই ঠেং মাগি দিম ৰ'ব ভয় নাখাব ভাবিলে একো কৰিব নোৱাৰে ওপৰজনে আৰু মিছা কথা নহয়তো আমি তথ্য দিম তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পীযুষ হাজৰিকা ধনী স্বাভাৱিকতেই ধনী হ'ব ইমান দিনৰ পৰা ৰাজনীতিত আছে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ পাছত যদি কোনোবা শক্তিশালী তেন্তে পীযুষ হাজৰিকাই ধনী হোৱাটো স্বাভাৱিক কিয় টি চাৰ্টটোৰ কাহিনী মনত নাই মূল্য বৃদ্ধি হ'লে ময়ো গালি খাওঁ বুলি কোৱা পীযুষ হাজৰিকাই যে 1,06,000 টকীয়া লুই ভিটনৰ এটা টি চাৰ্ট পিন্ধিছিল ব্যাপক চৰ্চা যে হৈছিল মূল্য বৃদ্ধি হ'লে মইতো কষ্ট পাওঁ মূল্য বৃদ্ধি হ'লে মোৰ ঘৰটো কষ্ট হয় বাৰু এয়া বাদ দিয়ক সেই 1 লাখ টকীয়া টি চাৰ্টৰ দিন গ'ল এইখন 2011 চনত ৰহা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোঁতে পীযুষ হাজৰিকাই দাখিল কৰা এফিডেভিট ইয়াত পীযুষ হাজৰিকাই উল্লেখ কৰা মতে 2009 চনতেই পীযুষ হাজৰিকাই ক্ৰয় কৰিছিল 106 বিঘা মাটি এয়া আইন বিৰোধী কোনো লোকে 50 বিঘাৰ অধিক মাটিৰ গৰাকী হ'ব নোৱাৰে 2011ত পীযুষ হাজৰিকাৰ সম্পত্তি আছিল 77 লাখ টকাৰ জিকিল বিধায়ক হ'ল কোটিপতি হ'ল 2016ত পীযুষ হাজৰিকা 2 কোটি 33 লাখ টকাৰ মালিক 2021ত 6 কোটি 3 লাখ টকাৰ মালিক পীযুষ হাজৰিকা এতিয়া মন্ত্ৰীও ভাবক এইবোৰ আকৌ প্ৰকাশ পোৱা তথ্য মতেহে পীযুষ হাজৰিকাই প্ৰকাশ কৰা তথ্য পীযুষ হাজৰিকাৰ সম্পত্তি যে এইকণেই আছে সেইটো সাধাৰণ জ্ঞান বুদ্ধি থকা কোনো মানুহেই বিশ্বাস নকৰে কাৰণ 10 বছৰত 600% বৃদ্ধি পালে পীযুষ হাজৰিকাৰ সম্পত্তি হাও কেনেকৈ অলপ অংক কৰি চাব নেকি বিধায়ক মন্ত্ৰীৰ দৰমহা হিচাপে ধৰিলেও বছৰত প্ৰায় 9,60,000 টকাৰ উপাৰ্জন হ'ব লাগে পীযুষ হাজৰিকাৰ সেই হিচাপত 2011ৰ পৰা 2021লৈ 10 বছৰত তেওঁৰ মুঠ উপাৰ্জন হ'ল প্ৰায় 96 লাখ টকা তেন্তে 6 কোটি কেনেকৈ মন্ত্ৰীজনৰ পত্নীৰ উপাৰ্জন লগালেও ইমান হ'ব নালাগে এতিয়া বহুত মানুহে কয় তেওঁ হেনো সিন্ডিকেটৰ মেইন মানুহ আপুনি গেলামালৰ দোকানত দেখা প্ৰতিবিধ সামগ্ৰীৰে সিন্ডিকেট কৰি যাদু দেখুৱাই দিব পাৰে হেনো তেওঁ বেজিৰ পৰা বাহলৈ গৰুৰ পৰা হাঁহলৈ সকলো সিন্ডিকেটতেই তেওঁৰ অৰিহণা ইয়াৰ কৃপাতেই কোটিপতি নহয়তো ওপৰৰ মানুহজন কাহিনী আৰু আছে কোটিটকীয়া ঘৰ বিলাসী কাৰবাৰৰ বহু কাহিনী